51 a question to amak dise if a can complete a work in 30 days and b can complete the same work in 20 days then in how many days will a and b together complete the same work ঠিক আছে তো এটা কোৱেশ্চনৰ ফাৰ্স্ট পাৰ্টত আমাক কৈছে a আৰু b দুজন মানুহ আছে a আৰু b দুইটা একেটা কাম কৰি আছে ঠিক আছে কিবা এটা কাম আছে কিন্তু a হে কামটো সম্পূৰ্ণ কৰোতে 30 দিন লগায় আৰু b হে একেটা কাম কৰোতে 20 দিন সময় লগায় তো ইয়াৰ পৰা আপোনালোকে এটা কথা গম পাই গ'ল যে b বেছিকৈ কাম কৰে সেই কাৰণে b হে একেটা কাম কৰোতে 20 দিন লগাই আছে কিন্তু সেই কামটোকে আকৌ a কৰোতে 30 দিন লগাই আছে a অলপ স্লো হয় ঠিক আছে তো এতিয়া এনেকুৱা টাইপৰ কোৱেশ্চনত আমি ফাৰ্স্ট কি কৰিম টোটাল ওয়ার্কটো উলিয়াই লম যে দুইটাই কি কামনো কৰি আছে আমি হে টোটাল ওয়ার্কটো উলিয়াব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব এই দুটা নম্বৰৰ এলসিএম উলিয়াব লাগিব লসাগু আমি উলিয়াব লাগিব তো এটো মই সাইডতে উলিয়াই দিছো 60 হ'ব তথাপিতো এটো সাইডত কৰি দিছো আপোনালোকে প্ৰাইম ফেক্টৰাইজেচন কৰিব 2 ইউজ কৰি 2 15 যা 30 হয় 2 10 যা 20 হয় ঠিক আছে আকৌ 2 ৰে যাব 15 টো না যায় এটো যাব 2 5 যা 10 তাৰপিছত 2 ৰে না যাব 3 ল'ব লাগিব 3 5 যা 15 আৰু এটো না যায় 5 এ থাকিব ফাইনালি 5 দি দুইটা গুছি যাব ঠিক আছে তো এটা আমাৰ ওচৰত আহি গল 5 2 যা 10 5 2 যা 10 আৰু ইফালে 3 2 যা 6 তো 6 into 10 60 আমাৰ ওচৰত টোটাল ওয়ার্ক আমি পাই গলো ধৰি লওক 60 কেক বনাব লাগে 60 টা কেক বনাব লাগে সেই 60 টা কেক বনাওতে a 30 দিন লগায় আৰু সেই 60 টা কেক বনাওতে b 20 দিন সময় লগায় তো ইয়াৰ পৰা আমি এটা তেওঁলোকে এদিনত কিমান কাম কৰি আছে হেতু উলিয়াই ল'ব পাৰিম ঠিক আছে এতিয়া 60 টা কেক বনাওতে 30 দিন লগাই আছে a ঠিক আছে তাৰ মানে a এদিনত কিমান কাম কৰে a এদিনত কিমান কৰিব দুটা কাম কৰিব মানে এদিনত হি দুটা কেক বনায় সেই কাৰণে 60 টা কেক বনাওতে তাৰ 30 দিন সময় লাগি যায় ঠিক আছে একেটা কাম কৰোতে 60 টা কেক বনাওতে b 20 দিন সময় লগায় তাৰ মানে হি এদিনত 3টা কেক বনায় ঠিক আছে সেই কাৰণে মই কৈছিলো b বেছিকৈ কাম কৰে a কমকৈ কাম কৰি আছে ঠিক আছে বাৰু কিন্তু আমাৰ কোৱেশ্চনটোত কি কৰিব দিছে এতিয়া যোনটো লাষ্ট লাইন আছে then in how many days will a and b together complete the same work a আৰু b একেলগে লগ হৈ পেলাই যদি সেই কামটো কৰে তেতিয়া হলে কিমান দিন লগাব তো a আৰু b এদিনত কি কৰি আছে a দুটা কেক বনায় b তিনটা কেক বনায় টোটাল 5টা কেক দুইটাই মিলি পেলাই বনাই আছে টোটাল কাম কিমান আছে টোটাল কাম আছে 60 মানে 60টা কেক বনাব লাগিব দুইটাই মিলি পেলাই তো 60 কেক বনাওতে কিমান সময় লাগিব হেতু উলিয়াব লাগে তো এদিনত যদি 5টা কেক বনাই আছে 60টা কেক বনাওতে কিমান দিন লাগিব 12 দিন লাগি যাব ঠিক আছে তো ইয়াৰ আনসাৰ হৈ যাব 12 বুজি পাইছে নে তেতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ 52 নম্বৰ কোৱেশ্চন Question to this the ratio of the number of boys and girls in a school of 468 students is 5:4. How many new girls should join the school so that the ratio of boys and girls become 1:1? ঠিক আছে ইয়াতে আমাক এখন স্কুলৰ কথা কৈছে সেই স্কুলখনত টোটাল ষ্টুডেন্টস আছে 468 টোটাল ষ্টুডেন্টস আছে তাৰে ভিতৰত বয়জ আৰু গাৰ্লছৰ ৰেশিওটো আমাক দিয়া আছে হেতু হৈছে 5:4 তাৰ মানে এই 468 ৰ 5 ভাগ লৰা আছে আৰু 4 ভাগ ছোৱালী আছে গাৰ্লছ আছে ঠিক আছে বুজি পাইছে তো টোটাল 9 ভাগৰ 5 ভাগ কোন আছে লৰা আছে 4 ভাগ ছোৱালী আছে এটা কোৱেশ্চনৰ নেক্সট পাৰ্টত কৈছে হাউ মেনি নিউ গাৰ্লছ শুড জয়েন দ্য স্কুল সো দ্যাট দ্য ৰেশিও অফ বয়জ এণ্ড গাৰ্লছ বিকাম 1:1 তো যেহেতু ইয়াতে আপোনালোকে দেখিছে লৰাৰ সংখ্যা বেছি আছে ছোৱালীৰ সংখ্যা কম আছে তো ইয়াতে আৰু কেইজনী নতুনকৈ ছোৱালী জয়েন কৰিব লাগিব যাতে বয়জ আৰু গাৰ্লছৰ ৰেশিওটো সমান হৈ যায় তাৰ মানে 1:1 হৈ যায় যিমানটা লৰা থাকে হিমানজনী ছোৱালী থাকিব হলে কেইজনী ছোৱালী আকৌ নতুনকৈ এই স্কুলখনত জয়েন কৰিব লাগিব হেতু আমাক এই কোৱেশ্চনটোত উলিয়াব দিছে ঠিক আছে তো এই কোৱেশ্চনটো কৰিব হলে ফাৰ্স্ট আমি জানিব লাগিব যে এই 5 ভাগত কেইটা লৰা সোমাই আছে ঠিক আছে নাম্বাৰস অফ বয়জ আমি উলিয়াব লাগিব নাম্বাৰ অফ বয়জ ঠিক আছে তো এতিয়া মই আপোনালোকক অকণ আগতে ক'লো যে টোটাল 9 ভাগ আছে ইয়াত 9 ভাগৰ 5 ভাগ কোন আছে লৰা আছে ঠিক আছে তো 9 ভাগৰ 5 ভাগ লৰা আছে টোটাল ষ্টুডেন্ট কিমান আছে 468 তো সেইকাৰণে আমি 468 কি কৰিব লাগিব ইনটু কৰিব লাগিব এই 468 ৰ ভিতৰত 5 ভাগ কোন আছে লৰা আছে ঠিক আছে তো এটো আমি চাও কেনসেল হয় নেকি তো এটো কাটা যাব এটো কাটিলে হ'ব
9 5 যা 45 ইয়াত 46 আছে তো 9 5 যা 45 1 থাকি যাব ইফালে 8 আছে 18 তো 9 2 যা 18 তাৰমানে 52 দি কেনসেল গৈছে আৰু 52 * 5 কৰিলে এটো হৈ যাব 5 2 যা 10 ৰ 0 5 5 যা 25 প্লাস 1 6 26 260 কি আছে লৰা আছে কথাটো বুজি পালে নে নাম্বাৰ অফ বয়জ কিমান আছে 260 এই 468 এৰ ভিতৰত 260 লৰা আছে যেটা 468 এৰ পৰা 260 মাইনাস কৰি দিলে নাম্বাৰ অফ গাৰ্লছ ওলাই যাব তো নাম্বাৰ অফ গাৰ্লছ কিমান আছে হেতু আমি চাই লওঁ গাৰ্লছ এটো হৈ যাব 468 minus 260 এটো মাইনাস কৰি দিও তো এটো হৈ যাব 8 ইফালে 0 ইফালে 4 পৰা 2 গল 2 তাৰ মানে ছোৱালী 208 আছে লৰা 260 আছে ঠিক আছে তো ইয়াতে আপোনালোকে দেখিছে লৰা বেছি আছে ছোৱালী কম আছে এটা পাৰ্থক্যটো কিমান আছে এটো উলিয়াই লওঁ 260 minus 208 তো এটো 10 minus 8 হ'ব 2 ইফালে 5 52 ছোৱালী ইয়াত জয়েন কৰিব লাগিব এই স্কুলখনত তেতিয়াহে কি হ'ব 260 লৰাৰ লগত 260 ছোৱালী হৈ যাব কথাটো বুজি পাইছে নে 208 ছোৱালী হৈ আছে ইয়াত 52 এড হলে কিমান হৈ যাব 260 হৈ যাব তেতিয়া লৰা আৰু ছোৱালীৰ সংখ্যা একে হৈ যাব 260 কি হৈ যাব এটো হৈ যাব 1:1 বুজি পাইছে তো ইয়াৰ আনসাৰটো হৈ যাব এই 52 টো এটা আমি ইয়াৰ নেক্সট কোৱেশ্চনটো লৈ যাওঁ Question number 53 a question to tamak dise a trader sells his good at 10% discount on the mark price how much should he keep the mark price of the item to get a profit of 10% when cost price is rupees 900 a question to tamak koise ejon bepari ki kori ase nijor bostu 10% discountত di ase tar jonto mark price hoy thik ase etia questioner next part tot koise how much should he keep the mark price of item to get a profit of 10% তো তেও যোনটো বস্তু বিক্ৰী কৰি আছে তাৰ মাৰ্ক প্ৰাইসটো কিমান ৰাখিব লাগিব যাতে হে বস্তুটো তেও 10% আকৌ প্ৰফিটো কৰিব পাৰে ঠিক আছে আৰু তাৰ পিছত আমাক কোৱেশ্চনৰ লাষ্ট পাৰ্টত দিছে when cost price is rupees 900 তেও যোনটো বস্তু বিক্ৰী কৰি আছে হেতু তেও কবা পা কিনি আনিছে হে কিনা দামটো ইয়াত আমাক দিয়া আছে 900 rupees ঠিক আছে তো এতিয়া এই কোৱেশ্চনটো আমি অকমান সিম্পল কৰি লওঁ আমি ধৰি লওঁ যে এটা টি-শাৰ্ট বুলি ধৰি লওঁ হে দোকানীজনে কি কৰি আছে এটা টি-শাৰ্ট সেল কৰি আছে ঠিক আছে এতিয়া আমি পিছফালৰ পৰা চাওঁ যোনটো কষ্ট প্ৰাইস দিয়া আছে 900 টকা তাৰ মানে এই যোনটো টি-শাৰ্টটো আছে তেও কবা পা কিনি আনিছে হোলসেলৰ পৰা কবা পা কিনি আনিছে হেতুৰ কষ্ট প্ৰাইস হৈছে 900 rupees তেও কবা পা কিনি আনিছে 900 টকা ঠিক আছে এতিয়া এই কাপোৰটোত তেও 10% প্ৰফিট কৰিব বিচাৰি আছে প্ৰফিট পাৰ্সেন্ট কিমান কৰিব বিচাৰি আছে 10% ঠিক আছে তো সদায় যোনটো প্ৰফিট পাৰ্সেন্ট হয় হেতু সিপি ওপৰত ডিপেন্ড কৰে ঠিক আছে মানে কিমান টকাত বস্তুটো কিনি আনিছে তাৰ ওপৰতহে প্ৰফিটটো পাব 900 টকাত কিনি আনিছে 10% প্ৰফিট কৰিব বিচাৰি আছে তেতিয়া হলে প্ৰফিট কিমান হ'ব প্ৰফিট হ'ব p% of cp ঠিক আছে পার্সেন্টেজ হে দিয়া আছে আমাক 10% প্রফিট কৰি আছে কিন্তু টকা কিমান হ'ব হেতু উলিয়াব হলে আমি কি কৰিব লাগিব যিমানটো দিয়া আছে 10% of cp কিমান 900 ঠিক আছে তো একিটা কাটা যাব থাকি যাব 90 10 into 9 90 তা মানে এটা বস্তু যদি তেও 900 টকাত কিনি আনিছে 10% প্ৰফিট কৰিব হলে তেও 90 টকা পাব লাগিব ঠিক আছে তো 90 টকা যদি তেও পাই যায় তেতিয়া হলে 10% প্ৰফিট হ'ব তো এতিয়া তেও যদি এটা বস্তু 900 টকাত কিনি আনিলে তাৰ পিছত 90 টকা যদি লাভ কৰি আছে তেতিয়া হলে টোটাল কিমান হ'ব 990 তাৰ মানে এই বস্তুটো তেও 990 ত বিক্ৰী কৰিব লাগিব টি-শাৰ্টটো তো এটো হৈ যাব সেলিং প্ৰাইস ঠিক আছে সেলিং প্ৰাইস কিমান হৈ যাব 990 তো এটো বস্তু বুজি পালে আকৌ এবাৰ মই ৰিপিট কৰি দিছো এটা টি-শাৰ্টৰ কিনি আনা প্ৰাইস কষ্ট প্ৰাইস 900 rupees আছিল দোকানীজনে ভাবিছে যে 10% প্ৰফিট কৰিব তো 10% কিমান হ'ব 900 ৰ 90 rupees ঠিক আছে তো বস্তুটো তেও বিক্ৰী কৰিলে আৰু 90 টকা লাভ পালে তাৰমানে তেও কিমানত বিক্ৰী কৰিলে 990 টকাত তো হেতু হৈ গল সেলিং প্ৰাইস ঠিক আছে সেলিং প্ৰাইস কিমান হৈ গল 990 এতিয়া আমাক কোৱেশ্চনটোত উলিয়াব লাগে মাৰ্ক প্ৰাইসটো তেও নিজৰ এই টি-শাৰ্টটোৰ মাৰ্ক প্ৰাইস কিমান লিখিব যাতে তেও 10% প্ৰফিট কৰিব পাৰে 10% ডিসকাউন্ট দিয়া পিছত ঠিক আছে তো এতিয়া 990 আমি পালো বুজি পাইছে তো এতিয়া মাৰ্ক প্ৰাইসৰ পৰা যোনটো ডিসকাউন্ট হয় হেতু আমি যদি মাইনাস কৰি দিও হেতু এসপি নহয় জানো সেলিং প্ৰাইস নহয় জানো
এটা বস্তুৰ যিমান দাম থাকে তাৰপৰা যদি ডিছকাউণ্টটো মাইনাছ কৰি দিওঁ সেইটো আকৌ চেলিং প্ৰাইচ হৈ যাব তো ইয়াত আমি চেলিং প্ৰাইচ অলৰেডি উলিয়াই দিছোঁ 990 ডিছকাউণ্ট কিমান দি আছিলে 10% মাৰ্ক প্ৰাইচৰ ওপৰত ঠিক আছে তো ইয়াতে মাৰ্ক প্ৰাইচটোক মই এম বুলি ধৰি লৈছোঁ তো এইখিনি আমি যদি সলভ কৰি দিওঁ মাৰ্ক প্ৰাইচ ওলাই যাব ঠিক আছে তো ইয়াতে মাৰ্ক প্ৰাইচটোক যদি আমি কমন লৈ লওঁ তো এইটো হৈ যাব 1 minus 10% equal to 990 ঠিক আছে 10% মানে 10/100 equal 990 এইটো যদি অকণ সলভ কৰোঁ 100 minus 10/100 equal to 990 এইটো 100 minus 10 কৰিলে 90/100 ইফালে m টো আছে equal to 990 এতিয়া আমি m equal to লিখিব পাৰোঁ 990 into 100/90 ঠিক আছে তো এইটো 0 0 কাটা গ'ল 9 into 11 কৰিলে 99 হয় তাৰ মানে এইটো হৈ যাব 1100 তো মাৰ্ক প্ৰাইচ হৈ যাব 1100 ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ 54 কুৱেশ্যনটোত আমাক দিছে এৰিয়া অফ এ ৰম্বাছ ইজ 175 centimeter square length of one diagonal is 25 centimeter what is the length of other diagonal ঠিক আছে তো ইয়াতে আমাক এটা ৰম্বাছৰ এৰিয়া দিয়া আছে তাৰ পিছত তাৰ এডাল ডায়াগোনালৰ লেন্থ দিয়া আছে ইডাল ডায়াগোনালৰ লেন্থ আমি উলিয়াব লাগিব তো ইয়াতে মই ৰম্বাছৰ শেপটো বনাই থৈছোঁ আপোনালোকে দেখা পাইছে ইয়াতে এটো হৈছে ৰম্বাছৰ চাৰিটা সাইড থাকে আৰু এই চাৰিটা সাইড সমান থাকে ঠিক আছে আৰু ইয়াৰ ডায়াগোনাল দুডাল থাকে এই ডায়াগোনাল দুডাল কিন্তু সমান নহয় কিন্তু আমি যদি স্কয়াৰটো চাওঁ স্কয়াৰটো কি হয় চাৰিটা সাইড সমান থাকে কিন্তু স্কয়াৰৰ ডায়াগোনাল গিটা কি হয় ইকুয়াল হয় আৰু দুটা সাইডৰ মাজৰ যোনটো এংগল হয় হেতু 90 ডিগ্ৰী হয় কিন্তু ৰম্বাছত হেতু নহয় ৰম্বাছত চাৰিটা সাইড সমান হয় কিন্তু এই এংগলটো 90 ডিগ্ৰী নহয় আৰু ডায়াগোনাল গিটাও ইকুয়াল নহয় তো ইয়াতে আমাক ৰম্বাছৰ এৰিয়া দিয়া আছে এৰিয়া অফ এ ৰম্বাছ ইয়াত আমাক এৰিয়াটো দিয়া আছে 175 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তাৰ পিছত এডাল ডায়াগোনালৰ আমাক লেন্থটো দিয়া আছে মই d1 বুলি ধৰি লওঁ তো এডাল ডায়াগোনালৰ লেন্থটো হৈছে 25 সেন্টিমিটাৰ আমাক d2 উলিয়াব দিছে এই কোৱেশ্চনটোত সিম্পল কোৱেশ্চন হয় ফৰ্মুলাটো খালি আপোনালোকে মনত ৰাখিব লাগিব তো ৰম্বাছৰ এৰিয়াৰ ফৰ্মুলাটো হৈছে এৰিয়া ইকুৱেল টু হাফ ইনটু প্ৰডাক্ট of its diagonal দুটাৰ প্ৰডাক্ট কৰি পেলাই হাফ কৰি দিলে এৰিয়া পাই যাব ঠিক আছে এটো শৰ্টত লিখি দিও এৰিয়া ইকুৱেল টু হাফ ইনটু d1 ইনটু d2 তো ইয়াতে d1 d2 হৈছে ডায়াগোনাল গিটা এই ডায়াগোনাল দুটাক ইনটু কৰি পেলাই তাৰ আধা কৰি দিলে আমি এই ৰম্বাছটোৰ এৰিয়া পাই যাম ঠিক আছে বুজি পাইছে এতিয়া এৰিয়া আমাক দিয়া আছে 175 তাৰ পিছত আমাক এটা ডায়াগোনাল আমাৰ ওচৰত আছে 25 এটো আমি উলিয়াব লাগিব ঠিক আছে তো সিম্পল ক্যালকুলেশন কৰিম তো d2 ইকুৱেল টু হৈ যাব ইফালে 175 টো থাকিবই 2 টো ইফালে গুছি যাব আৰু 25 টো ইকুৱেলৰ ইফালে গলে ডিভাইডড আহি যাব ঠিক আছে এখিনি ক্যালকুলেশন কৰি দিলে আমাৰ ডায়াগোনাল টুৰ ভ্যালু পাই যাম ঠিক আছে তো এটা 25 আৰু 175 আছে এটা ক্যান্সেল যাব 5 ৰে 5 5 * 25 আৰু ইফালে 5 3 * 15 আৰু 5 5 * 25 ঠিক আছে তাৰছত 5 7 * 35 হয় 7 2 * 14 সেন্টিমিটার ঠিক আছে তো d2 ৰ ভ্যালু হৈ যাব 14 সেন্টিমিটার ঠিক আছে কোৱেশ্চনটোত আমাক দিছে the difference between the compound interest and simple interest on a certain sum at 10% per annum for 2 years is ₹42 when the interest is compounded yearly what is the sum এনেকুৱা টাইপৰ কোৱেশ্চন সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ এটা হলেও আহে এক্সামত আৰু এই কোৱেশ্চনটো আমি এটা শৰ্টকাট ইউজ কৰিম মানে এটা ফৰ্মুলা ইউজ কৰিম সেই ফৰ্মুলাটো আপোনালোকে ভালকে নোট কৰি ৰাখিব মনত ৰাখিব এটা কোৱেশ্চনটোত আমাক কৈছে আমাক কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ ডিফাৰেন্সটো দি দিছে ঠিক আছে আৰু ইয়াতে ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে আৰু যোনটো টার্ম আছে 2 ইয়ার্স দিয়া আছে টাইম টু 2 ইয়ার্স দিয়া আছে ঠিক আছে কোৱেশ্চনটো মই আকৌবাৰ ৰিপিট কৰি দিছো the difference between the compound interest and simple interest on a certain sum at 10% per annum for 2 years is ₹42 তাৰ মানে
সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট এই দুটাৰ যদি আমি ডিফাৰেঞ্চটো লওঁ তেতিয়াহ'লে সেইটো 42 rupees দিয়া আছে ঠিক আছে মই এইটো নোট কৰি দিওঁ সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু সিম্পল ইণ্টাৰেষ্টৰ যোনটো ডিফাৰেঞ্চ হয় সেইটো আমাক দিয়া আছে 42 rupees ঠিক আছে কোৱেশ্যনত কি দিয়া আছে ফাৰ্ষ্ট সেইখিনি আমি চাই লওঁ তাৰপিছত আমাক ৰেট দিয়া আছে ৰেটটো আছে 10% আমাক টাইম দিয়া আছে টাইমটো হৈছে 2 years ঠিক আছে তো এইখিনি বস্তু আমাক এই কুৱেশ্যনটোত দিয়া আছে এতিয়া যোনটো ফৰ্মুলা আছে আমি ইয়াত ইউজ কৰিম সেইটো মই লিখি দিওঁ কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ সিম্পল ইণ্টাৰেষ্ট ফৰ 2 years তো এই ফৰ্মুলাটো খালি 2 yearৰ কাৰণেহে এপ্লিকেবল হ'ব 3 years দিলে এইটো ফৰ্মুলা আমি ইউজ কৰিব নোৱাৰোঁ তো সিম্পল ইণ্টাৰেষ্ট মাইনাছ কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ সিম্পল ইণ্টাৰেষ্ট ফৰ 2 years ইকুৱেল কি হ'ব ফৰ্মুলাটো হৈছে প্ৰিন্সিপাল ইনটু ৰেট বাই 100ৰ হোল স্কুৱেৰ ঠিক আছে তো ইয়াতে এই 2টো আহিছে এয়া পৰা 2 years প্ৰিন্সিপাল আমাক ইয়াত উলিয়াব দিছে ৰেটটো আমাক দিয়া আছে 10% আৰু আমাৰ ওচৰত ডিফাৰেঞ্চটো আছে 42 ঠিক আছে তো জাষ্ট এইটো আমি পুট কৰিম আৰু আমাৰ আনসাৰটো ওলাই যাব এইটো 42 পুট কৰিলোঁ ইফালে প্ৰিন্সিপাল আমাক উলিয়াব দিছে ৰেটটো আমাৰ আছে 10/100 ইয়াৰ স্কুৱেৰ ঠিক আছে তো এইটো আমি অকণমান সলভ কৰিলে 42 ইকুৱেল টু পি ইনটু এটাতো কেনসেল যাবগে 1/100 হৈ যাব যেহেতু স্কুৱেৰ আছে ঠিক আছে তো এইটো ইফালে লৈ আনিলে কিমান হৈ যাব 4200 ইকুৱেল টু প্ৰিন্সিপাল তাৰ মানে এইটো হৈ গ'ল প্ৰিন্সিপাল ঠিক আছে তো এই ফৰ্মুলাটো ইউজ কৰিলে আমাৰ পটককৈ আনসাৰটো ওলাই যাব আৰু যদি আমি ট্ৰেডিশনেল মেথড ইউজ কৰোঁ তেতিয়াহ'লে এইটো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে আপোনালোকে এই ফৰ্মুলাটো নোট কৰি ল'ব ইম্পৰ্টেণ্ট হয়